বিজেপিয়ে মিত্ৰতাৰ পুৰস্কাৰ লাভ ইডিয়ে প্ৰত্যাহাৰ কৰিলে দুৰ্নীতিৰ গোচৰ অৰ্থাৎ বিৰোধীত থকালৈকেহে দুৰ্নীতিগ্ৰস্ত বিজেপিত সামিল হলেই ৰজা হৰিচন্দ্ৰ এয়াই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ না খাউংগা না খানে দোংগাৰ স্লোগানৰ নীতি কথা বিজেপিয়ে মিত্ৰতা কৰাৰ মাত্ৰকেই দুৰ্নীতিগ্ৰস্তক ক্লিন চিট দিয়ে নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিৰোধী নেতা মানে দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰী আৰু বিজেপিলৈ আহিলে অথবা মিত্ৰতা কৰিলেই সকলো হয় ৰজা হৰিচন্দ্ৰ এয়াই হৈছে বিজেপি আৰু মোদী চৰকাৰৰ কথিত নীতি কথা এই নীতি কথাকে হাৰুগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিৰোধী নেতাক জেল ভৰো অভিযান অব্যাহত ৰাখিছে ইডি সিবিআই আৰু আয়কৰ বিভাগক লগাই ইজনৰ পাছত সিজন বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰি আহিছে আৰু ইয়াৰ বাবে মাজে মধ্যে ন্যায়ালয়ৰ পৰা ককৰ্থনাও খাবলগীয়া হৈছে মোদী চৰকাৰে কিন্তু ক্ষমতাৰ দণ্ডডাল হাতত পাই ইমানেই বলিয়া হৈছে যে ন্যায়ালয়ৰ ভৰ্ৎসনাকো তিলাৰ্থও গুৰুত্ব দিয়া নাই মোদী চৰকাৰে বৰং নিজৰে কথিত নীতি কথাৰ স্বৰূপ উদঙাই নিজৰে চৰিত্ৰ উলংঘ কৰি আহিছে মোদীৰ বিজেপি চৰকাৰে হয় আজি মোদীৰ বিজেপিৰ চৰকাৰৰ সেই উলংঘ দিশটোকে কবলৈ আগবাঢ়িছো বিৰোধীত থকালৈকে বিৰোধী নেতা দুৰ্নীতিগ্ৰস্ত বিজেপিলৈ অহাৰ লগে লগে ৰজা ৰামচন্দ্ৰ দুৰ্নীতিৰ গোচৰত জেললৈ প্ৰেৰণ কৰা নেতাও বিজেপিৰে মিত্ৰতা কৰাৰ পাছত হৈ পৰিল বিশুদ্ধ ইয়াৰ পিছত গ্ৰাফিক্স যাব এই কথা আমি কোৱা নাই হাতে কামে বিজেপিয়ে মোদী চৰকাৰে নিজেই প্ৰমাণ কৰি দিছে মোদী চৰকাৰে নিজেই দেশবাসীক দেখুৱাই দিছে তেওঁৰ চৰকাৰে বিজেপি নামৰ এটা ৱাশ্বিং মেচিন নিৰ্মাণ কৰি থৈছে আৰু মোদী চৰকাৰে দুৰ্নীতিত অভিযুক্ত বুলি গ্ৰেপ্তাৰ কৰা জেললৈ প্ৰেৰণ কৰা বিৰোধী নেতাসকলক সেই ৱাশ্বিং মেচিনত নুৱাই ধুৱাই লৈছে আৰু নুৱাই ধুৱাই চাফা কৰি এই মোদী চৰকাৰে ক্লিন চিটো দিছে ইমানেই নহয় উচ্চ ন্যায়ালয়ত তেনে নেতাৰ বিৰুদ্ধে নিজে তৰা গোচৰো প্ৰত্যাহাৰ কৰিছে মোদী চৰকাৰে অৰ্থাৎ বিজেপিয়ে সামিল হলে বা মিত্ৰতা কৰিলেই হাতখন মাফ হৈ যায় দুৰ্নীতিগ্ৰস্ত বিৰোধী নেতাগণৰ এই কথা পুনৰ এবাৰ প্ৰমাণ কৰি দিছে বোম্বাই উচ্চ ন্যায়ালয়ে হয় অতি হাস্যকৰ যুক্তিৰ ভিত্তিত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী ছগন ভুজবলৰ দুৰ্নীতিৰ বিৰুদ্ধে বিচাৰাধীন গোচৰ প্ৰত্যাহাৰ কৰা হৈছে উল্লেখ্য যে ভুজবলে মহাৰাষ্ট্ৰৰ PWD মন্ত্ৰী থকাৰ সময়ছোৱাত 100 কোটিতকৈও অধিক টকাৰ ঠিকা অবৈধভাৱে প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছিল যে ঘুষৰ বিনিময়ত ভুজবল পৰিয়ালৰ সৈতে জড়িত কোম্পানী আৰু ট্ৰাষ্টক ঠিকা দিয়া হৈছিল আৰু সেই গোচৰত ছগন ভুজবলক গ্ৰেপ্তাৰ কৰা হৈছিল অৱশ্যে 2 বছৰৰ পাছত মন্ত্ৰী ভুজবলে জামিন লাভ কৰিছিল কিন্তু 2023 চনৰ 29 নৱেম্বৰত ইডিৰ হৈ অধিবক্তা হৰ্ষ দেধিয়াই উচ্চ ন্যায়ালয়ত উপস্থিত হৈ আবেদনসমূহ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনায় আৰু এই আবেদনৰ ভিত্তিতে ছগন ভুজবলৰ গোচৰ প্ৰত্যাহাৰ কৰা হয় উল্লেখ্য যে এনচিপিৰ নেতা এই ছগন ভুজবলে অজিত পাৱাৰৰ সৈতে 5 মাহৰ পূৰ্বে বিজেপিৰে মিত্ৰতা কৰি মহাৰাষ্ট্ৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈছিল আৰু বিজেপিৰে মিত্ৰতা কৰাৰ পাছতে এতিয়া ছগন ভুজবলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰি মোদী চৰকাৰে পুৰস্কৃত কৰিছে মনত পেলাব ভাল হ'ব যে এই সকল এনচিপি নেতাকে লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 70,000 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল আমি শুনাই লৈছো সেই মন্তব্য বাইট কিন্তু মোদীৰ এই অভিযোগৰ পাছতে এই সকল এনচিপি নেতাই মহাৰাষ্ট্ৰৰ বিজেপি শিৱসেনা চৰকাৰৰ সৈতে বিজেপিৰে মিত্ৰতা কৰি মন্ত্ৰী হল আৰু ইয়াৰ পাছতে এই সকল দুৰ্নীতিগ্ৰস্ত বুলি বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰা নেতাক ক্লিন চিট দিবলৈ ধৰিছে মোদী চৰকাৰে ইয়াৰ পদক্ষেপ হিচাপে ইডিয়ে ছগন ভুজবলৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰা বুলি এতিয়া চৰ্চা লাভ কৰিছে অৰ্থাৎ ইডিৰ এই কাণ্ডই প্ৰমাণ কৰিছে যে এইদৰে দুৰ্নীতিগ্ৰস্ত আৰু অভিযুক্ত নেতাই
মোদীৰ ৱাশ্বিং মেচিনত সোমাই নিকা হ'বলৈ ধৰিছে আৰু আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় বড়ো আৰু ভিডিঅ' এডিটৰ প্ৰসিদ্ধ দাসে আৰু নৰ্থ ইষ্ট নাৱে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আৰু গঠনমূলক সমালোচনাৰ মাজেৰেই 6টাকৈ বছৰ সম্পূৰ্ণ কৰিলে আৰু এই 6 বছৰত অহা 15 ডিচেম্বৰ তাৰিখে 6 বছৰ সম্পূৰ্ণ কৰিব নৰ্থ ইষ্ট নাৱে গতিকে এনেধৰণৰ যিসমূহ আপোনালোকৰ মৰম চেনেহ আমাৰ প্ৰতি থকা যি আকুণ্ঠ ভালপোৱা আৰু জনতাৰ স্বাৰ্থত জনতাৰ পক্ষত যি আমি মাত মাতি গৈ আছোঁ সেয়া পৰৱৰ্তী পৰ্যায়তো আমি মাত মাতি গৈ থাকিম এনেদৰেই জনতাৰ কণ্ঠ হৈ ৰাইজৰ কণ্ঠ হৈ আমি আগুৱাই যোৱাত আপোনালোকৰ সহায় সহযোগিতা নিশ্চয়কৈ কাম্য তাৰ বাবেই প্ৰয়োজন আপোনালোকৰ যি সহায় সহযোগিতা আৰু তাৰ বাবে আপোনালোকে যদি ইউটিউবত এই আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই পেজ দুটা যাতে আপোনালোকে লাইক কৰি দিয়ে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ প্ৰতিক্ৰিয়া জনাই দিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ